হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি চিম্পল ইকুৱেশ্যনছ অৰ্থাৎ সৰল সমীকৰণৰ দ্বিতীয়টো পাৰ্ট লৈ আহিছোঁ। বহুতো কেণ্ডিডেটে ৰিকুৱেষ্ট কৰি আছিল যে প্ৰথম পাৰ্টৰ পিছত দ্বিতীয় পাৰ্টটো লৈ আহিব লাগে। যদি কোনোবা বন্ধু বান্ধৱীয়ে চোৱা নাই প্ৰথম পাৰ্টটো, তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্ৰথম পাৰ্টটো দিয়া আছে, সেইটো চাই ল'ব। আমি এই গোটেই চিৰিজটোত লক্ষ্য ৰাখিছোঁ যাতে মেথছৰ এটলিষ্ট চিম্পল ইকুৱেশ্যনৰ যিমানখিনি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ এক্সামবিলাকত আহি গৈছে দিব পাৰোঁ। লগতে চিম্পল ইকুৱেশ্যনৰ কি টাইপৰ কুৱেশ্যন এক্সামত আহে, তো সেই টাইপৰ কুৱেশ্যনখিনি আমি দিব পাৰোঁ। গতিকে এইখিনি কুৱেশ্যন যেতিয়া আমি প্ৰেক্টিছ কৰা যাব, এটা আমাৰ আইডিয়া আহি যাব। লগতে ঠিক তেনেকুৱা কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰি যাম আগন্তুক সময়তো, যাতে আমাৰ এক্সামত কোনো সমস্যা নহয়। আহক আমি ভিডিঅ'টোৰ মাজলৈ চলি যাওঁ। ইয়াত কুৱেশ্যনটো আমাৰ ইংলিছ আছামিজ দুইটা লেংগুৱেজতে দিয়া আছে। যিহেতু আমাৰ গ্ৰেড 4 হ'লে দুইটা লেংগুৱেজতে থাকিব আৰু গ্ৰেড 3 হ'লে মেবি আপোনাৰ এটা লেংগুৱেজে থাকিব, ইংলিছটো। গতিকে আমি দুইটা লেংগুৱেজতে দিব চেষ্টা কৰিছোঁ, কাৰণ কুৱেশ্যনবিলাক গ্ৰেড 3 আৰু গ্ৰেড 4 কম্বাইন কৰি দিয়া হৈছে। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ইন এ right triangle if the length of a hypotenuse and a side 5 cm and 3 cm respectively, then the length of the other side. মানে আমাক কি কৈছে, এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ দিশ দিয়া আছে 5 cm আৰু 3 cm। তেতিয়া আমাক কৈছে আনটো বাহুৰ দিশ কিমান হ'ব। গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন বুলি নহয়, আমি এনেকুৱা টাইপৰ কুৱেশ্যন, মানে ইয়াৰ পৰা আমি কি ধৰিব পাৰিছোঁ যে এনেকুৱা ট্ৰায়েংগুল ৰিলেটেড কুৱেশ্যন আমাৰ আহিব। গতিকে আমি তেনেকুৱা ৰিলেটেড কুৱেশ্যন চাব লাগিব। এইবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহি যোৱা হয়। এইটো আমি কেনেকৈ কৰিম, মই ইয়াত কেনেকৈ কৰিব লাগে চিম্পলি বুজাই দিছোঁ। ইয়াত সহজ ট্ৰিকৰ ব্যৱহাৰ নকৰোঁ, আমি পৰালৈ কনচেপ্টৰ দ্বাৰা বুজি যাব চেষ্টা কৰিম। এইটো হ'ল এটা সমকোণী ত্ৰিভুজ। যদি আমি ইয়াত নাম দিওঁ এ বি চি, ইয়াত আমাক কৈছে যে কৰ্ণৰ দৈৰ্ঘ্য 5 cm। কৰ্ণ কোনটো কওঁ আমি, যিটো আটাইতকৈ দীঘল বাহু, এইটো 5 cm। আৰু কৈছে যিকোনো এটা বাহু 3 cm। 3 cm আমি এই বাহুটোও দিব পাৰোঁ, এই বাহুটোও দিব পাৰোঁ। আমি যিকোনো এটা দি দিওঁ, আমি দি দিলোঁ এইটো 3 cm বি চি। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ এটা সূত্ৰ আছে। সূত্ৰটো কি আছে, কৰ্ণ স্কুৱেৰ মানে আমি এই ছবিটোত যদি চাওঁ, আমি পাম এ চি স্কুৱেৰ ইকুৱেল টু বাকী বাহু দুটাৰ স্কুৱেৰৰ যোগফল, মানে এ বি স্কুৱেৰ প্লাছ এইটো বি চি স্কুৱেৰ। এইটো পাইথাগোৰাছৰ সূত্ৰ যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, কৰ্ণ স্কুৱেৰ ইকুৱেল টু বাকী বাহু দুটাৰ স্কুৱেৰৰ যোগফল। এতিয়া আমি কি কৰিম, চিম্পলি মই এতিয়া আপোনালোকক কৰি দি আছোঁ কাৰণে হয়তো মোৰ অলপ সময় ব্যৱহাৰ হৈছে। যেতিয়া আপোনাৰ প্ৰেক্টিছ কৰাৰ পিছত কি হ'ব, জাষ্ট 5-6 ছেকেণ্ডৰ ভিতৰত হৈ যাব, কাৰণ মাইণ্ডতে কৰিব পাৰি। এতিয়া মই ৰিটুনভাৱে বুজাই দিছোঁ কাৰণে অলপ লেট হৈছে। এ চি স্কুৱেৰ মানে এ চি তাত আমি 5 পাতিম, 5 স্কুৱেৰ। ইয়াতে আমি 5 স্কুৱেৰ পাতিম, ডাইৰেক্ট পাতি দিলেও হ'ব। 5 স্কুৱেৰ মানে 25, ইয়াত ডাইৰেক্ট পাতি দিব পাৰিম। এইটো হৈছে এ বি স্কুৱেৰ। এ বিৰ ভেলুটো মই ইয়াত পুট কৰা নাই, গতিকে এ বি স্কুৱেৰটো এ বি স্কুৱেৰ থাকি গ'ল। তাৰপিছত ইয়াতে আমি কি লিখিম, বি চি স্কুৱেৰ। বি চি মানে কিমান আছিল আমাৰ, 3 আছিল বি চি মানে। গতিকে 3 স্কুৱেৰ মানে কিমান হ'ব, 9 হ'ব। নেক্সট ষ্টেপত আমি কি কৰিম, এই 9টো আমি লেফ্ট ছাইডে লৈ আহিম। অৰ্থাৎ এইফালে প্লাছ আছিল, এইফালে অহাৰ লগে কি হ'ব, 25 মাইনাছ 9 ইকুৱেল টু এইফালে থাকিব এ বি স্কুৱেৰ। অৰ্থাৎ 25 মাইনাছ 9 মানে কিমান হ'ব, এইটো আমি জানো, এইটো 16, আৰু এইফালে থাকিল এ বি স্কুৱেৰ। ইয়াৰ পিছত আমি কি কৰিম, মই আগৰখিনি অলপ মুচি দি দিছোঁ। ইয়াতে আমি কি লিখিম, ইয়াতে এতিয়া লিখিম 16। এইটো আমি ইয়ালৈ এই ষ্টেপটো লৈ গৈছোঁ। 16 মানে কিমান হয়, এইফালে যিহেতু ৰাইট ছাইডে স্কুৱেৰ আছে, ইয়াতো 4 স্কুৱেৰ হ'ল আৰু এ বি স্কুৱেৰ। গতিকে কি হ'ব, এ স্কুৱেৰ কটা গ'ল, এ বি মান কিমান পালোঁ আমি, এ বিৰ মান পালোঁ 4। গতিকে আমাৰ কি হ'ব কাৰেক্ট এনচাৰ, এ বি ইকুৱেল টু 4। অৰ্থাৎ নেক্সট বাহুটো আৰু যিটো আমাৰ আগৰ বাহু আছিল, সেই বাহুটো কিমান হ'ব, 4 cm। গতিকে কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন নম্বৰ চি, 4 cm। তো এইটো যদি বুজি পাইছে, যদি অলপ ফাষ্ট হৈছে বা বুজি পোৱাত অসুবিধা হৈছে, ভিডিঅ'টো পুনৰ কৰি চাব, ভালকৈ বুজি পাব। ঠিক আছে, আমি ইয়াৰ পিছৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ইয়াত দিয়া আছে
ইফ এইখিনি দিয়া আছে দেন দ্য ভেলু অফ এম, এমৰ ভেলু সুধিছে কিমান হয়। তো অপশ্যনকেইটা দিয়া আছে, এনেকুৱা কুৱেশ্যন আমি অতি সোনকালে কৰিব পাৰিম, আমি কৰিছোঁ। মই কুৱেশ্যনটো আৰু এবাৰ পাতি লৈছোঁ বাৰু। ইয়াত আমি এবাৰ ট্ৰাই কৰিম। এতিয়া আমি দেখিছোঁ যে এই যিমানকেইটা আছে ওপৰত এইকেইটা হৈছে পাৱাৰ হয়, যেনে m+1 এইটো 5 এইবিলাক পাৱাৰ হয়, আৰু তলত যে -3 আছে এইটো বেজ হয়। আমি দেখিছোঁ যে এইটো কি হৈছে ইনটু হৈ আছে। যেতিয়া এনেকৈ ইনটু হৈ থাকে আৰু ওপৰত পাৱাৰ থাকে, আমি কি কৰিব পাৰোঁ, বেছ এটা লিখি ওপৰৰকেইটা আমি কি কৰি দিব পাৰোঁ, প্লাছ কৰি দিব পাৰোঁ। এতিয়া এই দুটাৰ ক্ষেত্ৰত কি হ'ব, এই দুটাৰ ক্ষেত্ৰত বেছ দুটা যিহেতু একে আছে, -3 লিখিলোঁ আৰু ওপৰৰকেইটা প্লাছ কৰি দিলোঁ। m+1 + 5 আৰু এইফালে কিমান আছে, এইফালে আছে -3⁷। এতিয়া আমি দেখিলোঁ লেফ্ট ছাইড এণ্ড ৰাইট ছাইড ইকুৱেল চিনৰ লেফ্ট ছাইডে আৰু ৰাইট ছাইডে বেছটো একে আছে, গতিকে আমি এই বেছটো নোহোৱা কৰি দিব পাৰোঁ, এইটো আৰু এইটো নোহোৱা কৰি দিব পাৰোঁ। নোহোৱা কৰিলে কি থাকিব ওপৰত, m+1 + 5 মানে m+6 আৰু ৰাইট ছাইডে থাকিল অনলি 7। এতিয়া আমাক এমৰ ভেলুহে সুধিছে, গতিকে m ইকুৱেল কিমান হ'ব, এই 6টো কি হ'ব, এই 6টো এইফালে গুচি যাব, এইফালে প্লাছ আছিল লেফ্ট ছাইডে, সেইফালে গুচি গ'লে কিমান হ'ব, 7 - 6 = 1, অৰ্থাৎ এমৰ ভেলু 1, এ নম্বৰ আনচাৰটো কাৰেক্ট। গতিকে মই এনেকৈ কৰি ৰিটুনভাৱে কৰি দি আছোঁ কাৰণে লেট হৈছে। লেট বুলি কওঁতে আপোনাৰ 20-30 ছেকেণ্ড লাগিছে। যেতিয়া আপোনাৰ প্ৰেক্টিছ হ'ব, ভাল হ'ব, খুব বেছি 5 ছেকেণ্ডত ওলাই যাব, আৰু কেতিয়াবা নকৰিলেও মাইণ্ডতো ওলাই ল'ব পাৰে। তো এইটো জাষ্ট কনচেপ্টৰ কাৰণে, বুজি ল'বৰ কাৰণে এইটো কৰি দিয়া হৈছে। বহুতো কেণ্ডিডেট আছে যিসকলে কুৱেশ্যনটো দেখি কিনে পেন আৰু কাগজ নোলোৱাকৈ 5-10 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰে, আৰু কিছু কেণ্ডিডেটে যিসকলে বুজিয়ে নাপায়। গতিকে ভিডিঅ'টো আমি এনেকুৱাকৈ লোৱা হৈছে, সকলোৰ কাৰণে চাই কিনে ভিডিঅ'টো লৈ যোৱা হৈছে। গতিকে যিসকল কেণ্ডিডেটৰ কাৰণে বহুত ইজি বুলি ভাবে, তেওঁলোকে এনেকৈ ভাবি ল'ব নালাগে যে আমি ইমান ইজি হয়, কিন্তু সেই কুৱেশ্যনটো বহুতো কেণ্ডিডেটৰ কাৰণে অলপ ডিফিকাল্ট হ'ব পাৰে, বা প্ৰচেছটো তেওঁলোকে নাজানিব পাৰে। তো সকলোৰ কাৰণে ইকুইলিব্ৰিয়াম হৈ ভিডিঅ'বিলাক বনোৱা হৈছে। নেক্সট কুৱেশ্যনটো আমি চাইছোঁ। ইয়াতে দিয়া আছে, মই এছামিছ ইংলিছ দুয়োটাতে দিয়া আছে, মই এছামিছটোৱে পঢ়ি দিছোঁ। 5 বছৰ আগতে ৰাহুলৰ বয়স আছিল 14 বছৰ। 10 বছৰ পিছত ৰাহুলৰ বয়স কিমান হ'ব? এইটোতো একদম ইজি যদি আমি মাইণ্ডত চাওঁ, কিন্তু আমি কেনেকৈ চাম? বহুতৰ এইখিনিতে ভুল লাগি যায়। বহুতে কি কৰে, 14ৰ লগত 10 যোগ কৰি দিয়ে, 24 হৈ যায়। কিন্তু কথাটো কি হয়, আমি সদায় এইজ ৰিলেটেড প্ৰব্লেম, এই কুৱেশ্যনটো লোৱাৰ এটাই উদ্দেশ্য যে এজ ৰিলেটেড প্ৰব্লেম আহে, আৰু প্ৰব্লেমবিলাক আমি কেনেকৈ ছল্ভ কৰিম। যিয়ে প্ৰব্লেম নাহক, আমি সদায় বৰ্তমান বয়সটো জানি ল'ব লাগে। ধৰি ল'লোঁ আমি বৰ্তমান বয়স x, আমাক কৈছে যে 5 বছৰ আগতে ৰাহুলৰ বয়স 14। 14 হৈছিল কেতিয়া? 14 হৈছিল 5 বছৰ আগতে। এতিয়া বৰ্তমান কিমান হ'ব? আগতে যদি 14 হৈছিল 5 বছৰ আগত, বৰ্তমান কিমান হ'ব? 14ৰ লগত 5 যদি যোগ কৰি কিমান হ'ব? বৰ্তমান বয়স 19। এইটো মনত ৰাখিব, বৰ্তমান কিমান? বৰ্তমান বয়স 19। এতিয়া কৈছে 10 বছৰ পিছত তাৰ বয়স কিমান হ'ব? 10 বছৰ পিছত কিমান হ'ব? 19ৰ লগত 10 যোগ কৰি দিয়ক, কিমান হ'ব? 29। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। তো বহুতে এইটো কি হ'ব, এনেকৈ কৰি চাব নালাগে, মাইণ্ডতো ওলাই ল'ব পাৰে যে বৰ্তমানটো নহয়, আমাক কৈছে 5 বছৰ আগত 14। 5 বছৰ আগত যদি 14 হয়, বৰ্তমান কিমান হ'ব? 14ৰ লগত আমি কি কৰোঁ, 5 যোগ কৰি দিলোঁ, 19 হ'ল। তাৰপিছত আমাক সুধিছে 10 বছৰত কিমান হ'ব? 10 বছৰ পিছত, গতিকে 10 যোগ কৰি দিলোঁ, 29 হ'ল। তো তেনেকৈ আমি কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 4। এতিয়া কৈছে যে হোৱাট শ্বুড বি এডেড টু -7/3 টু গেট 7/2, অৰ্থাৎ 3/7 পাবলৈ -3/7 লগত কি যোগ কৰিব লাগিব, এইটো সুধিছে। গতিকে আমি এইটো কৰি চাওঁ। আমাক কুৱেশ্যনটোত কৈছে কি পাবৰ কাৰণে, এইটো পাবৰ কাৰণে, এইটো পাবৰ কাৰণে কাৰ লগত, -7/3 লগত
কি যোগ কৰিব লাগিব সুধিছে আমি নাজানো আকৌ কি যোগ কৰিব লাগিব গতিকে এক্স বুলি ধৰি ল'লোঁ এই কুৱেশ্যনটো দিয়া এটা উদ্দেশ্য আছে যে এই যি টাৰ্মটো পাতিলোঁ এই টাৰ্মটো আৰু এই টাৰ্মটো কাৰ লগত কি যোগ কৰিব লাগে বহুতো কেণ্ডিডেটে এইটো ভুল কৰে গতিকে এইটো ভুল নকৰিব তো ইয়াৰ পিছত একদম ইজি হয় আমাক লাগে যে কি যোগ কৰিব লাগে এক্সটো লাগে গতিকে এক্সটো ৰাখি কিনে আমি বাকীখিনি কি কৰি দিম এইখিনি আমি ইয়ালৈ পঠাই দিম গতিকে চাওঁ x ইকুৱেল টু কি হ'ব আগৰ পৰা e7/3 এইফালে আছে এইটো যিহেতু এইফালে মাইনাছ আছে সেইফালে যোৱাৰ লগে লগে কি হৈ যাব ই প্লাছ হৈ যাব গতিকে এইফালে আমি ইয়াক কি কৰিলোঁ প্লাছ কৰিলোঁ প্লাছ 7/3 এতিয়া চাওঁ অৰ্থাৎ আমি জানো যে হৰকেইটা মানে তলৰকেইটা যদি একে থাকে এটা পাতি ওপৰকেইটা প্লাছ কৰি দিলে হ'ল খাতে খাতে 14 অৰ্থাৎ 3/14 এক্সৰ ভেলুটো 3/14 মানে আমাক এক্স মানে কি যোগ কৰিম সেইটোৱে সুধিছিল আমাৰ কুৱেশ্যনটোৱে সেইটো গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট কুৱেশ্যন নম্বৰ 5 এতিয়া আমাক কৈছে যে এটা আয়তৰ পেৰিমিটাৰ মানে পৰিধি 20 সেণ্টিমিটাৰ আয়তক্ষেত্ৰটোৰ দিশটো 6 সেণ্টিমিটাৰ তাৰ প্ৰস্থ কিমান হ'ব সুধিছে এইটো আমি ফৰ্মুলা ব্যৱহাৰ কৰিও কৰিম আৰু যিসকলে ফৰ্মুলা মনত নাথাকে তেওঁলোকে কেনেকৈ কৰিব তো তাৰ কাৰণে মই শ্বৰ্ট ট্ৰিক এটা দি দিম মানে শ্বৰ্ট মানে আপোনাৰ কনচেপ্ট প্ৰথমতে ফৰ্মুলা ইউজ কৰি কিনে কৰি ল'ম আমি আয়তক্ষেত্ৰটো কেনেকুৱা হয় আমি সকলোৱে জানো এইটো আয়তক্ষেত্ৰ ইয়াৰ দিয়া আছে দিশটো দিয়া আছে 6 সেণ্টিমিটাৰ এইটো হ'ল দিশ এইটো 6 মানে এইটোও 6 কাৰণ আয়তৰ বিপৰীত বাহুবিলাক সমান হয় আমাক সুধিছে প্ৰস্থটো কিমান এইটো কিমান সুধিছে আমি এইটো নাজানো ধৰি ল'লোঁ বি মানে প্ৰস্থ মানে বি ব্ৰেড গতিকে আমি সূত্ৰটো ইউজ কৰোঁ পৰিধি উলিওৱা সূত্ৰটো কি আছিল পৰিধি 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো হ'ল পৰিধি আমাক পৰিধিটো কিমান দিয়া আছে 20 দিয়া আছে গতিকে আমাক যদি 20 দিয়া আছে এই দুইটো এইখিনি লগত কি হৈছে পূৰণ হৈছে সেইফালে গ'লে হৰণ হ'ব গতিকে আমাৰ দিশটো কিমান দিয়া আছে দিশটো দিয়া আছে আমাৰ দিশ দিয়া আছে 6 গতিকে মই ইয়াত 6 লিখিলোঁ যোগ প্ৰস্থটো দিয়া নাই বি লিখিলোঁ গতিকে এই দুইটো এফালে হৰণ হৈ যাব 10 আছে 20 আছিল 20টো এফালে আহিলে হৰণ হৈ যাব হৰণ হৈ গ'লে কিমান হ'ব 10 হ'ব ডাইৰেক্ট কৰি দিছোঁ এইটো আৰু যিহেতু একদম চিম্পুল হয় ইয়াত আৰু এটা কৰি থকা নাই আমাক বি লাগে বি গ'লে কিমান হ'ব এই 6টো এইফালে গুচি যাব সেইফালে প্লাছ হৈছিল এইফালে গ'লে মাইনাছ হৈ যাব গতিকে 10 - 6 = 4 অৰ্থাৎ প্ৰস্থ কিমান হ'ব 4 হ'ব আমাক সেইটোৱে সুধিছিল যে আয়তক্ষেত্ৰটোৰ প্ৰস্থ কিমান এনচাৰ এটো 4 সেণ্টিমিটাৰ এইটো কুৱেশ্যন আমি এতিয়া কেনেকৈ কৰিব পাৰিম এইটো কুৱেশ্যন মানে যিসকলৰ পৰিধি উলিওৱাৰ সূত্ৰটো মনত নাই তেওঁলোকে কেনেকৈ কৰিব এইটো তাৰ কাৰণেও মই দেখাই দিছোঁ যদি এইটো আয়তক্ষেত্ৰ হয় আমাক দিয়া আছে দিশটো 6 আৰু পৰিধি মানে কি পৰিধি মানে হ'ল এই চাৰিওটা বাহুৰ যোগ এইটো 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 চাৰিওটা বাহুৰ যোগ কৰিলে যিটো পায় সেইটোৱে পৰিধি বা পৰিসীমা এতিয়া আমি জানো যে ধৰি ল'লোঁ এইটো এক্স এইটো এক্স কাৰণ এই দুইটো বিপৰীত বাহুকেইটা সমান গতিকে চাৰিওটা মিলি কিনে যদি আপোনাৰ 20 হয় এই 6 মিলি ইয়াত 12 গ'ল বাকী কিমান থাকিল 8 থাকিল গতিকে এইফালে 8ক আমি দুটা ভাগ কৰি দিব লাগিব এইফালে 4 এইফালে 4 গতিকে প্ৰস্থ কিমান হ'ব 4 হ'ব এনেকৈ উলিয়াব পাৰি মানে যাৰ মাইণ্ডে যেনেকৈ ছেট কৰি লয় তেনেকৈ উলিয়াই ল'লে হ'ল তো ইজিয়ে আছিল বাৰু এটা আছে কুৱেশ্যন ফৰ ইউ এইটো আপোনালোকৰ কাৰণে এইটো কুৱেশ্যন মোক কমেণ্টত লিখি দিব বুলি আশা থাকিল কাৰণ এইটো এটা একদম বেছিক হয় যে এটা সংখ্যা লিখাৰ এটা বেছিক হয় আৰু এইটো যদি ভুল কৰে নিজকে এবাৰ টেষ্ট কৰি চাওক এইটো যদি ভুল কৰে গম পাব যে নাম্বাৰ ছিষ্টেমত বা ডিজিটৰ ক্ষেত্ৰত আপোনাৰ খুবেই প্ৰব্লেম আছে মোক কমেণ্ট কৰি জনাব ইয়াৰ কোনটো কাৰেক্ট হ'ব আৰু ইয়াৰ পিছৰ ছিৰিজটোত মই আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম যাতে ইয়াতকৈ কম সময়ত বেছি কুৱেশ্যন আমি কভাৰ কৰিব পাৰোঁ আৰু বেছি ভালদৰে শিকিব পাৰোঁ আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে বা ইয়াৰ পৰা উপকৃত হ'ম বুলি ভাবিছে আৰু এনেকৈ ছিৰিজটো যদি কণ্টিনিউ আমি কৰি থাকিব লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোক সঁহাৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ